নমস্কাৰ, মই অজয় ভূঞা। মই আজি উপস্থিত আছোঁ আমাৰ শিৱসাগৰ জিলাৰ অন্তৰ্গত থকা ৰজাবাৰী চাহ বাগিচাত, লাকুৱা ৰজাবাৰী চাহ বাগিচাত। আজি এই লাকুৱা ৰজাবাৰী চাহ বাগিচাত আহিলোঁ আৰু ইয়াতে দেখা পালোঁ এটি ৰাস্তা। মই ভাইটিক অলপ দেখাই দিবৰ বাবে অনুৰোধ জনাইছোঁ। যিহেতু এই ৰাস্তাটো আজি বছৰ দিন ধৰি এই ৰাস্তাটো এক জৰাজীৰ্ণ অৱস্থাত আছিলে আৰু এই ৰাস্তাটো পঞ্চায়তৰ যোগেদি ইয়াতে ব্লক এটা দিয়াৰ ব্যৱস্থা কৰিলে। ধন্যবাদ জনাইছোঁ শিলাকটি পঞ্চায়তক। আৰু দুখভাৱে এইটোৱে বুজাব বিচাৰিছোঁ যে অতদিনে এই ৰাস্তাটো জৰাজীৰ্ণ অৱস্থাত আছিলে, কিন্তু আজি ভাল কৰিব চৰকাৰে এটা ভাল পদক্ষেপ লোৱাৰ পাছতো কিছুমান ঠিকাদাৰে এই ৰাস্তাটো যোনে ঠিকা লৈছিলে, সেই ঠিকা ভিত্তিত লোৱা সেই ঠিকাদাৰজনে যি নিম্নমানৰ কাম কৰিছে আপোনালোকে দেখিলে হতবাক হ'ব। আজি এই ছাইডৰ ঢালাইটো যি ধৰণে তেওঁলোকে কৰিছে, অলপ এতিয়াই গাড়ী এখন পাৰ হৈ গৈছে, ঢালাই ভাঙি গৈছে। ইয়াত আজি আপোনালোকে ব্লক ৰাস্তাৰ যি ব্লক পাৰিছে তেওঁলোকে ওখ চাপৰকৈ একদম ওখকৈ কোনো ধৰণৰ সমান ৰোলাৰ মাৰিছে যদিও তেওঁলোকে কিন্তু সমান হোৱা নাই, আপোনালোকে নিজে দেখিব পাৰে। আজি এই স্কুলখনলৈকে এই ৰাস্তাটো আহিছে। স্কুলখনৰ আজি ধন্যবাদ জনাইছোঁ চৰকাৰক যে স্কুলখনৰ অহা যোৱা ল'ৰা ছোৱালীসকলে তেওঁলোকে অহা যোৱাত পোৱা সুবিধা হৈছে। অতদিনে তেওঁলোকে বোকা পানী গচকি আহিলে আৰু এই ৰাস্তাটোৰ যদি কামটো নিম্নমানৰ হয় তেতিয়াহ'লে কিন্তু আমি এইটো গৰিহণা দিছোঁ। আৰু যি ঠিকাদাৰজন আছিলে, ইয়াৰ দ্বাৰাই মই অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া তথা আমাৰ স্থানীয় যি বিধায়ক শ্ৰীযুত আমাৰ সুশান্ত বৰগোহাঁই ডাঙৰীয়াক অনুৰোধ যে এই ৰাস্তাটো যিজন ঠিকাদাৰক আপোনালোকে দিছিলে বা তেওঁ টেণ্ডাৰ প্ৰচেছত পাইছিলে এই ৰাস্তাটো ঠিকাদাৰজনক এইটো পুনৰ এই যি ইয়াতে যি ধৰণে মুখোৱাভাৱে তেখেতে লগাইছে, ইমান বালি ছিটিয়াই দিছে, ইমানে ওপৰত নেদেখিবৰ বাবে গোটেই বালিয়ে পুতি পেলাইছে। গতিকে এইসমূহ ঠিক কৰিবৰ বাবে পুনৰ সেই ঠিকাদাৰজনক দাবী জনাব বুলি মই আশা ৰাখিলোঁ। আৰু যদি নহয় তেনেকুৱা তেতিয়াহ'লে কিন্তু আদিবাসী ছাত্ৰ সন্থাই হাতত হাত সাৱটি বহি নাথাকে। ইয়াৰ সম্পূৰ্ণ কিন্তু ঠিকাদাৰজনে যি কৰ্মকাণ্ড ইয়াক কৰি থৈ গৈছে, ইয়াৰ কিন্তু ভুগিব লাগিব তেখেতে। ধন্যবাদ। জয় জহাৰ, জয় আদিবাসী।